হেল্ল' গাইজ, আপোনালোক সকলোৰে কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আজি মই এটা ডিমৰ নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। নাজানো কেনেকুৱা হয়। আজি মই প্ৰথম বনাইছোঁ এইটো ৰেচিপি, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি বনাওঁ। প্ৰথমতে মই ডিমখিনি ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পিছত তাত দি দিলোঁ পিঁয়াজ, নিমখ, হালধি, জলকীয়া। এনেকৈ দি মই এখন চামুচেৰে মিক্স কৰি ল'লোঁ ডিমখিনি। এতিয়া মই গেছটো জ্বলাই ল'ম। এটা প্ৰেছাৰ কুকাৰ ল'ম। প্ৰেছাৰ কুকাৰটোত অলপ পানী দি দিলোঁ। পানী দিয়াৰ পিছত মই মিক্স কৰি ৰখা ডিমখিনি তাত ভৰাই দিছোঁ। পানীখিনি অলপ বেছি হোৱাৰ কাৰণে মই আকৌ ডিমখিনি উলিয়াই অলপ পানীখিনি কমাই ল'লোঁ, নহ'লে ডিমখিনি পৰি যোৱাৰ চান্স থাকে। তাৰপিছত তেনেকৈয়ে মই ঢাকনাখন বন্ধ কৰি দিলোঁ। এটা চিটি অহালৈ অপেক্ষা কৰিলোঁ। এয়া চাওকচোন আপোনালোকে, ইমান ধুনীয়া হৈছে দেখিছেনে? পূৰা ফুলি গৈছে বেলুনৰ নিচিনাকৈ। তাৰপিছত এয়া মই লৈ ল'লোঁ আলুখিনি মই কুকাৰত দি বইল কৰি ল'ম। এইটো ডিমটো অলপ ভাঙি থাকিলে মানে উঠাওঁতে, টিফিনৰ পৰা উঠাওঁতে অলপ ভাঙিলে, কিন্তু একো নাই, চলি যাব। এয়া মই এনেকৈ পনীৰৰ নিচিনাকৈ ডিমখিনি কাটি লৈছোঁ। এনেকৈ ডিমখিনি কাটি ল'লে মানে বহুত ভাল লাগে, পনীৰৰ নিচিনাই লাগে। আপোনালোকে ঘৰত কেতিয়াবা ট্ৰাই কৰি চাবচোন। হয়তো যোনে যোনে ট্ৰাই কৰিছে তেওঁলোকেতো গম পাইছে কিমান সোৱাদ আছে, আৰু যোনে যোনে ট্ৰাই কৰা নাই তেওঁলোকে ট্ৰাই কৰিবলৈ চেষ্টা কৰিব। খুব ভাল লাগে, খুব সোৱাদ মানে। মই ওচৰৰ মানুহ এঘৰতে খাইছিলোঁ, খুব ভাল লাগিছিলে। সেইটো কাৰণে ময়ো আজি ট্ৰাই কৰিছোঁ, চাওঁচোন পাৰোঁ নে নোৱাৰোঁ। কেৰাহীত দি ল'লোঁ তেল, তাৰপিছত দি দিলোঁ আলুখিনি মই বইল কৰা আলু। এইখিনি এনেকৈ নিমখ হালধি দি অলপ ভাজি লৈছোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মোৰ আলুখিনি ভজা হৈ গ'ল। এতিয়া আকৌ কেৰাহীত দি দিছোঁ মই অলপ তেল। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, সেইবাবে বগা জিৰা আৰু ক'লা জিৰা দি দিছোঁ। তাৰপিছত মই কাটি ৰখা পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ মই ভাজি ল'ম। তাৰপিছত দি দিলোঁ মই আদা, নহৰু আৰু জলকীয়া পেষ্ট কৰি ৰখা পেষ্টখিনি। তাৰপিছত দি দিলোঁ অলপ নিমখ, হালধি আৰু জিৰা। এনেকৈ দি অলপ পানী দি দিলোঁ, কাৰণ মছলাখিনি ভাজিব লাগিব। মছলাখিনি নাভাজিলে এটা কেঁচা গোন্ধ থাকে। এনেকৈ পানী দি মই তাৰপিছত দি দিলোঁ অলপমান চেনি, মানে নিমখখিনি কণ্ট্ৰল কৰিবৰ কাৰণে অকণমান চেনি দি দিলোঁ। এনেকৈ ভাজি ল'লোঁ। তাৰপিছত ভাজি ৰখা আলুখিনি মই দি দিলোঁ। আলুখিনি দি এনেকৈ ভাজি ল'লোঁ অলপ ৰঙচুৱা হোৱালৈকে। তাৰপিছত মই দি দিলোঁ পানী। মই চব্জিখিনি বেছি গ্ৰেভি নকৰোঁ। এয়া তাৰপিছত দি দিছোঁ মই পনীৰ, মানে ডিমৰ পনীৰ। এনেকৈ মই ৰেচিপিটো বনাইছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, ফ'ল' এণ্ড শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া হৈ গ'ল। তাৰপিছত দি দিলোঁ মই অলপ গৰম মছলা। গৰম মছলাটো দিলে গোন্ধটো খুব ভাল লাগে। এয়া ফাইনেল লুকটো আপোনালোকে চাওক, মানে ডিম পনীৰৰ তৰকাৰী।